পুৱতি নিশাৰ এজাক বৰষুণ আৰু পৰৱৰ্তী সময়ৰ দৃশ্য এয়া নলাৰ পানীৰে উটি যোৱাৰ উপক্ৰম এখন এক্সকেভেটৰ কৰবাত পথৰ ওপৰতে বাগৰি আছে প্ৰকাণ্ড গছ কৰবাত ৰাজপথতেই মাছৰ উজান ৰাস্তাই ৰাস্তাই বন্দী ৰাইজ আবদ্ধ বাহন শুকুৰবাৰে পুৱাৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণৰ পাছত কৃত্ৰিম বানৰ কবলত এই পৰিস্থিতি ডিব্ৰুগড় মহানগৰীৰ বহুত দিগদাৰী হৈছে কি কৰিব ইমান পানীৰ ভিতৰত ৰাস্তা চলিবলৈতো দিগদাৰ এতিয়া এতিয়া কি কৰিব চৰকাৰে কি কৰি আছে এইবিলাক নালা কাটি 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 সব বন্ধ কৰি বেয়া কৰি দিছে ৰাজ্যৰ দ্বিতীয়খন মহানগৰী হিচাপে পৰিকল্পিত চহৰ ডিব্ৰুগড়ৰ অৱস্থা সদ্যহতে এয়াই এজাক বৰষুণ অহাৰ লগে লগেই চহৰখনৰ সৰ্বত্ৰ সুলভ হৈ পৰে এনে দৃশ্য মানকোটা ৰোড এইচএছ ৰোড শান্তিপাৰা জেইল ৰোডকে ধৰি চহৰখনৰ অনেক গুৰুত্বপূৰ্ণ স্থানত ৰাইজৰ ঘৰ দুৱাৰ বাট পথ এইদৰেই প্লাবিত হৈ আছে কৃত্ৰিম বানত যাৰ বাবে যন্ত্ৰণা সমস্যাৰ অন্ত নোহোৱা হৈছে ডিব্ৰুগড় মহানগৰবাসীৰ নালা সব ব্লক হৈ আছে কি কৰিব সেইটো কাৰণে পানী জমা হৈ আছে জলবন্দী অৱস্থাৰেই এই পৰিস্থিতিতেই এককাল পৰ্যন্ত পানী ভাঙি ৰাইজে কৰিবলগীয়া হৈছে নৈমিত্তিক কাম কাজ এক প্ৰকাৰ কৃত্ৰিম বানৰ সমস্যাৰ সৈতে সহাৱস্থানেই যেন শিকি লৈছে এওঁলোকে চাইকেলখনত চাহ বিস্কুট টোপোলা কৰি বান্ধি পানীৰ মাজেৰে যাত্ৰা এইগৰাকী ব্যৱসায়ী মহিলাৰ ইমান কষ্ট কৰি চাহ বিকো যদি এনেকুৱা পানী আৰু একোৱে চৰকাৰৰ পৰা মই নাপালো আৰু বিস্কুট এইবোৰ বিকো আজি এনেকৈ বিকিবনে এনেকৈ বিকিম কি কৰিম পানী ৰাস্তাৰ ভিতৰত পুৰা পানী ঘৰতো পানী জুলাইলৈ ক'ৰবাত খাই ল'ম ব্ৰেড আছে নে চৰকাৰৰ ঘৰত ব্ৰেড লৈ ল'ম এইফালে এই দৃশ্য চহৰখনৰ নালিয়াপুৰৰ এটা নলাৰ কৃত্ৰিম বানৰ মাজতে নলাত উটি গৈছিল পৌৰ নিগমৰ এইখন এক্সকেভেটৰ এজোপা গছত বান্ধিহে যেনে তেনে এক্সকেভেটৰখন ডুবাৰ পৰা ৰক্ষা কৰে পৌৰ নিগমে ৰাইজৰ দুখ দুৰ্দশা যন্ত্ৰণাৰ মাজতে চহৰখনৰ পথে পথে দেখা গ'ল মাছৰ উজানৰ দৃশ্য কাৱৈ গৰৈ খলিহনা বিভিন্ন প্ৰজাতিৰ সৰু ডাঙৰ মাছে এই কৃত্ৰিম বানৰ লগতে দিলেহি ধৰা বাৰিষাৰ সময়ত ৰাইজৰ এই দুৰৱস্থা যেন এক সমাধানহীন বিষয় হৈ উঠিছে এতিয়া জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্লিপ্ততা দায়িত্বহীনতাৰে পৰিণাম এইদৰেই ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে তাৰেই জীয়া ছবি বোকাখাতৰ এই ভয়ংকৰ দৃশ্যটো ভৰ বাৰিষা উফন্দি থকা নৈৰ বুকুৰে এখন টুলুঙা নামেৰেই বিপদসংকুল যাত্ৰা ছাত্ৰ ছাত্ৰীৰ নিকৰি দিছৈ সংযোগী দলঙৰ অভাৱৰ বাবেই এইদৰেই মৰণত শৰণ দি নদী পাৰ হ'বলগীয়া হৈছে बहुत दिकदारी है इतना पानी भर गया है कोई प्रशासन का अतिये नहीं है न नाला साफ है न किछु है কিন্তু এওঁলোকৰ এই দুৰ্দশা ৰজাঘৰীয়াৰ চকুত পৰিব কেতিয়া ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই আৰু বোকাখাতৰ পৰা ৰাজীৱ বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ